আজি আমি জলেশ্বৰ সাতবেন্তি গাঁৱত আহিছোঁ। আমাৰ এইফালে বহুত কেইটা পৰিয়াল আছে, দৰিদ্ৰ পৰিয়াল আছে। সেইসকলৰ ঘৰ বাৰী নদীয়ে ভাঙি পেলাইছে। গৰাখহনীয়াত বহুত ক্ষতিগ্ৰস্ত হৈছে সিহঁতে। আমি আমাৰ ফ্ৰেছ ষ্টাৰ্ট মুভমেণ্ট NGOৰ পৰা যিমানখিনি সাহায্য পাৰোঁ সিহঁতক আজি দিলোঁ। আৰু বাকী আমি চৰকাৰক আহ্বান জনাওঁ যে আমাৰ এইফালেও অলপ চাব লাগে। আমাৰ এই চৰ অঞ্চল দক্ষিণ সাতবেন্তি আমাৰ জলেশ্বৰৰ, বিশেষকৈ আমাৰ জলেশ্বৰৰ বজাৰৰ কাষতে কেইটামান পৰিয়াল আছে, সিহঁতৰ বেছি ক্ষতিগ্ৰস্ত হৈছে। নদীয়ে ঘৰ বাৰী সব ভাঙি লৈছে। তো আমাৰ চৰকাৰৰ এটাই অনুৰোধ, চৰকাৰৰ ফালত আমাৰ এইফালে অলপ চাব লাগে। যিমানখিনি সাহায্য পাৰে চৰকাৰে দিব লাগে আমাৰ এইফালে। বহু পৰিয়াল দেখিবলৈ পোৱা গৈছে। হয় হয়, ইতিমধ্যে আমি এইখিনিত যিমানখিনি চালোঁ, মোৰ দেন আপোনাৰ মিনিমাম 13টামান পৰিয়াল চালোঁ মই এইফালে। 13টা পৰিয়াল বহুতকৈ ক্ষতিগ্ৰস্ত হৈছে। তো এইখিনি কথা, চৰকাৰে আহিব লাগে আমাৰ এইফালে, অলপ চাব লাগে, দৃষ্টি অলপ দিব লাগে চৰকাৰক। বিগত প্রায় আমার ধরে আমার এই গোৱালপাৰা জিলার জলেশ্বর যে সাতভেন্দি গাঁও আছে, এই সাতভেন্দি গাঁৱত ব্ৰহ্মপুত্ৰ নদীয়ে সংহাৰী গৰাখহনীয়াৰ ৰূপ ধাৰণ কৰিছে। আৰু ইতিমধ্যে প্ৰায় 12-13টা পৰিয়াল তেওঁলোকেও ভেটি মাটি ব্ৰহ্মপুত্ৰ বুকুত যা গৈছে। আজি সেইসকল পৰিয়াল তেওঁলোকে বেলেগ ঠাইত আশ্ৰয় ল'বলগীয়া হৈছে। তেওঁলোকৰ খোৱা পানীৰ পৰা আৰম্ভ কৰি আপোনাৰ থকা সকলোখিনি অসুবিধা হৈ পৰিছে। ইতিমধ্যে চৰকাৰী বিষয়টো কৰ্ণগোচৰ হৈছে। আজি আমি ষ্টাৰ্ট ফ্ৰেছ মুভমেণ্ট NGO ফ্ৰেছ ষ্টাৰ্ট মুভমেণ্ট NGOৰ তৰফৰ পৰা আমি আহিছোঁ। আহি আমি ঠাইখিনি পৰিদৰ্শন কৰিলোঁ, দেখিলোঁ মানুহখিনি যথেষ্ট কষ্টত আছে। গতিকে চৰকাৰক আমি বিনম্ৰতাৰে অনুৰোধ জনাম যে চৰকাৰে এই মানুহখিনিক কিঞ্চিত হ'লেও সহায়ৰ ব্যৱস্থা কৰিব লাগে আৰু ঠাইখিনি ৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি বিধায়ক মহোদয়ক এটা অনুৰোধ জনাম, তেখেতে কিছুদিন পূৰ্বে আহি এই ঠাইখিনি পৰিদৰ্শন কৰিছিল। তেখেতে পুনৰবাৰ যাতে এই ঠাইখিনিলৈ এইবাৰ আহি তেখেতে যাতে পৰিদৰ্শন কৰে, এইখিনি আমি অনুৰোধ জনাইছোঁ। ষ্টাৰ্ট মুভমেণ্ট NGOৰ পৰা আহিছোঁ আমাৰ এই সাতবেন্তি গাঁৱত, যিখন আমাৰ এইখন গাঁৱত মাথাউৰি আছিল। মাথাউৰিখন আমাৰ ব্ৰহ্মপুত্ৰ গৰাখহনীয়াত উঠাই লৈ যোৱাত 12খন ঘৰ আমাৰ ইয়াতো ইতিমধ্যে আমাৰ নাইকিয়া হৈছে। যিহেতু ইহঁতৰ কোনো মানে থকা খোৱা বাসস্থানৰ কোনো সুবিধা নাই এতিয়ালৈকে, বা লেট্ৰিন হওক। সেইকাৰণে আমি আহি অলপ খোৱাৰ সাহায্যহে কৰিছোঁ। জাষ্ট আমি যিখিনি পাৰিছোঁ আমাৰ NGOৰ তৰফৰ পৰা সেইখিনি কৰিছোঁ। এইটোৱে কৈ আমি চৰকাৰক আহ্বান জনাইছোঁ যে আমাৰ ইফালে অলপ চাব লাগে।